নমস্কাৰ। স্বাগত জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টোত মই আপোনালোকক দেখাম এই কোম্পানীটো হৈছে আপোনাৰ ৱেল্ডিং মেচিন বনোৱা মেনুফেকচাৰাৰ কোম্পানী হয় একচুৱেলি এইটো। আৰু এইটো এটা ৰবটিক ৱেল্ডিং মেচিনৰ এখেতলোকে ইয়াত ডিছপ্লে ডেম' পাৰপাছ হিচাপত ডিছপ্লে কৰি থৈছে। আৰু মানে এক্সপ' হৈ আছে সেইকাৰণে মানে কি মানে ইলেক্ট্ৰিচিটিটো ইয়াত মানে কি ছাপ্লাই কৰিব দিয়া নাই, মানে ৱেল্ডিংটো স্পাৰ্ক হ'বলৈ দিয়া নাই, মানে ৱেল্ডিং পৰ্চনৰ কানেক্টিভিটিটো কাটি থৈছে। বাকী কেনেকুৱা ধৰণে কাম কৰিব সেইটো ডেমো দেখাইছে ইয়াত। আৰু কি বুলি কয় এইটো মেচিনৰ ৰবটিক হৈ গ'ল, তাৰমানে কি অট'মেটিক চলি থাকিব আৰু আপোনাৰ ধৰি লওক বেল্ট চলি থাকিব বহিব। আৰু ছেকেণ্ডলি এইটো যিটো ৱেল্ডিং মেচিন দেখাইছে ডেমো দেখাইছে ইয়াত, এইটো ৰবটিক হয়। ইয়াত SS MS এলুমিনিয়াম চব ৱেল্ডিং হৈ যাব তাৰমানে এই বস্তুটোত। মানে এইটো হেৰি আপোনাৰ ধৰি লওক এটা লেট মেচিনৰ ওপৰত মাউণ্ট কৰি থৈছে এইটো মানে বস্তুটো ডেমোৰ কাৰণে, কিন্তু মেইন পাৰপাছ হৈছে ৱেল্ডিংটো। আৰু কি বুলি কয় ৱেল্ডিংটো চব বস্তুৱে ৱেল্ডিং কৰি দিব সিহঁতে। এইটো আৰু কিছুমান একেলগে ডাঙৰ ডাঙৰ ৱেল্ডিং মেচিন যিবিলাক ইয়াত মানে ডিছপ্লে কৰি ৰাখিছে। এই এক্সপ'টো চলি আছে আপোনাৰ যশোভূমিৰ ভিতৰত। এইবিলাক আৰু কিছুমান ৱেল্ডিং মেচিন। আৰু এক্সপ'টো হৈছে মিনাৰেল মেটালাৰ্জি মেটেৰিয়েল এক্সপ'ৰ্ট 2024 দিল্লী। কিছুমান এই আপোনাৰ PCB বৰ্ড এখেতলোকে ডিছপ্লে কৰি ৰাখিছে ইয়াত, যিবিলাক নেকি ৱেল্ডিং মেচিনৰ ভিতৰত লগা পাৰ্টছ এইবিলাক। আৰু মেনুফেকচাৰিং কোম্পানী হয় যেতিয়া আৰু তেখেতলোকৰ নিজৰে ইকুইপমেণ্ট এইবিলাক সেইকাৰণে ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে ইয়াত। ইয়াৰ বাহিৰে এইবিলাক চব এই বিভিন্ন প্ৰকাৰৰ মানে পাৱাৰ হিচাপত এইবিলাক আপোনাৰ ৱেল্ডিং মেচিন। আৰু ৱেল্ডিং মেচিনতো আকৌ কেইবাবিধো থাকে, কিছুমান আৰ্ক থাকে, কিছুমান টিক থাকে, এনেকুৱা টাইপৰ মাথতে বেলেগ বেলেগ। আকৌ তাতো আকৌ চবৰ বেলেগ বেলেগ পাৱাৰ। সেইকাৰণে মই এজ এ হ'ল মানে এবাৰ দেখাই দিছোঁ আৰু যাতে নেকি আমিও ধৰক গম পাওঁ যে এইটো মানে কোম্পানীয়ে এইটো বস্তুত ডিলিং কৰে। কেতিয়াবা প্ৰয়োজন হ'লে মানে পটককৈ ফোন এটা কৰিব পৰা যায়। আজিকালি এইবিলাক বস্তু আৰু ঘৰতো চব ধৰণে লাগে। আৰু মানে আপোনাৰ কিছুমান ইঞ্জিনিয়াৰিং ৱৰ্কছটো চলিয়ে থাকে আৰু কিবা ন কিবা, ক'ৰবাৰ গেট বনোৱা, ক'ৰবাৰ কিবা কিবি। আৰু এখেতলোকৰ মই ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ। এইটো হৈ গ'ল আপোনাৰ নাৰায়ণা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া দিল্লী। এবাৰ মই অভাৰঅল এখেতলোকৰ ষ্টলটো দেখাইছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।